নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA ফাৰ্ষ্ট সেমিষ্টাৰৰ হিষ্টৰীৰ মেজৰ আৰু মাইনৰ বিষয়ৰ ছেকেণ্ড চেপ্টাৰৰ সকলোবোৰ সমূহ প্ৰশ্নোত্তৰ আলোচনা কৰিম। প্ৰশ্নোত্তৰসমূহ ভালকৈ আয়ত্ত কৰিবলৈ তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা। ভিডিঅ'টোৰ পৰা উপকৃত হ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবা। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। মৰমৰ বন্ধু বান্ধৱীসকল, তোমালোকে যদি এইটো চেপ্টাৰৰ সকলোবোৰ ভেৰি শ্বৰ্ট আৰু লং কুৱেশ্যন এনচাৰৰ ভিডিঅ'বোৰ চাব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত সকলোবোৰ ভিডিঅ'ৰ লিংক দিয়া আছে, তোমালোকে চাই ল'বা। ব'লা তেন্তে বেছি পলম নকৰি প্ৰশ্নোত্তৰসমূহ আলোচনা কৰোঁ। কুৱেশ্যন নম্বৰ 21, স্তম্ভলিপি কাক কোৱা হয়? উত্তৰ: অশোকৰ শাসনৰ প্ৰথম কালছোৱাত লিপিবোৰ সাধাৰণতে শিলৰ ওপৰত খোদিত কৰা হৈছিল। এইবোৰক সৰু বা ডাঙৰ শিলালিপি বুলি কোৱা হৈছিল। কিন্তু তেওঁৰ ৰাজত্বৰ শেষৰ ফালে শিলালিপিসমূহ নিমজ, কোমল একোটা শিল্পৰ স্তম্ভৰ ওপৰত খোদিত কৰা হৈছিল। সেইবোৰকে স্তম্ভলিপি বোলা হৈছিল। কুৱেশ্যন নম্বৰ 22, ধৰ্ম বুলিলে কি বুজা? উত্তৰ: কলিংগ যুদ্ধৰ পিছত অশোকৰ জীৱনৰ আমূল পৰিৱৰ্তন ঘটিছিল, কাৰণ তেতিয়াৰে পৰা যুদ্ধ জয়ৰ পৰিৱৰ্তে ধৰ্ম বিজয় নীতি ঘোষণা কৰিছিল। ধৰ্ম হ'ল সংস্কৃত ভাষাৰ ধৰ্ম শব্দৰ প্ৰাকৃত ভাষাৰূপ, যাৰ অৰ্থ হ'ল বিশ্বজনীন নীতি বা ধৰ্মনিষ্ঠা। এই শব্দাৰ্থক অশোকে এক বহল ৰূপ প্ৰদান কৰিছিল। কুৱেশ্যন নম্বৰ 23, মৌৰ্য শাসন ব্যৱস্থাৰ দুটা বিশিষ্ট পদবীৰ নাম লিখা। উত্তৰ: মৌৰ্য শাসন ব্যৱস্থাৰ দুটা বিশিষ্ট পদবী হ'ল সান্নিধ্যতা আৰু সমাৰ্হতা। কুৱেশ্যন নম্বৰ 24, মৌৰ্য সাম্ৰাজ্যত প্ৰধান চাৰিটা ৰাজনৈতিক কেন্দ্ৰৰ নাম লিখা। উত্তৰ: মৌৰ্য যুগৰ প্ৰধান চাৰিটা ৰাজনৈতিক কেন্দ্ৰস্থল হ'ল তক্ষশিলা, উজ্জয়িনী, সুবৰ্ণগিৰি আৰু পটলিপুত্ৰ। কুৱেশ্যন নম্বৰ 25, বৰ্ণ বুলিলে কি বুজা? উত্তৰ: বৈদিক যুগৰ সমাজ ব্যৱস্থা প্ৰধানকৈ চাৰিটা বৰ্ণ বা শ্ৰেণীত ভাগ হৈ পৰিছিল। এই ভাগকেইটা হ'ল ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ। কুৱেশ্যন নম্বৰ 26, আশ্ৰম বুলিলে কি বুজা? উত্তৰ: বৈদিক যুগত সমাজৰ ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়সকলৰ জীৱনক চাৰি আশ্ৰমত ভাগ কৰা হৈছিল। এই ভাগকেইটা হ'ল ব্ৰহ্মচাৰ্য, গাৰ্হস্থ্য, বানপ্ৰস্থ আৰু সন্ন্যাস। কুৱেশ্যন নম্বৰ 27, মৌৰ্য যুগৰ জনসাধাৰণে পূজা অৰ্চনা কৰা কিছুমান দেৱ দেৱীৰ নাম লিখা। উত্তৰ: মৌৰ্য যুগৰ জনসাধাৰণে উপাসনা কৰা কিছুমান দেৱ দেৱী হ'ল কৃষ্ণ, বৰুণ, ইন্দ্ৰ, অগ্নি আৰু নদী। কুৱেশ্যন নম্বৰ 28, কুমাৰ শিল্প বুলিলে কি বুজা? উত্তৰ: মৌৰ্য যুগত কুমাৰ শিল্পৰ প্ৰচলন আছিল। বিভিন্ন ধৰণৰ পাত্ৰ নিৰ্মাণ কৰা হৈছিল। উত্তৰ ভাৰতত পোৱা ক'লা ৰং কৰা পাত্ৰবোৰ হ'ল মৌৰ্য যুগৰ কুমাৰ শিল্পৰ সুন্দৰ নিদৰ্শন। এই পাত্ৰবোৰ অতি নিৰ্মল বা চিকমিকিয়া আৰু মসৃণ আছিল। কুৱেশ্যন নম্বৰ 29, মৌৰ্য যুগৰ সাংস্কৃতিক বিকাশৰ ওপৰত লিখা। উত্তৰ: মৌৰ্য যুগৰ শাসকসকলৰ অধীনত শিল্প আৰু স্থাপত্য বিজ্ঞানৰ বিশেষ বিকাশ সাধন হৈছিল। এই সাংস্কৃতিক বিকাশ প্ৰধানকৈ সাধকৰ শাসনকালত সম্ভৱ হৈছিল। বহুতো ধুনীয়া ৰাজপ্ৰসাদ, স্তূপ, স্তম্ভ ইত্যাদি মৌৰ্য যুগত নিৰ্মাণ কৰা হৈছিল। সাঞ্চিৰ স্তূপ, সাস্মিত স্তম্ভ, সাৰনাথ, নাগাৰ্জুনী, পৰ্বতীয়া গুহাসমূহ আদি মৌৰ্য যুগৰ শিল্পকলাৰ শ্ৰেষ্ঠ নিদৰ্শন বুলি ক'ব পাৰি। কুৱেশ্যন নম্বৰ 30, মৌৰ্য আৰু গ্ৰীকসকলৰ সম্বন্ধৰ বিষয়ে লিখা। উত্তৰ: খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতিকাত ভাৰতবৰ্ষৰ ৰাজনৈতিক অৱস্থা সুস্থিৰ নাছিল। আঞ্চলিকভাৱে উত্থান ঘটা ৰজা মহাৰজাবোৰৰ মাজত কোনো মিলাপ্ৰীতি নাছিল। এনে অৱস্থাৰ সুযোগ গ্ৰহণ কৰি গ্ৰীক বীৰ তথা মেচিডনৰ ৰজা মহাবীৰ আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰে। তেওঁ ভাৰতৰ কিছু অংশ নিজৰ অধীনলৈ আনিছিল। পিছত প্ৰধান সেনাপতি চেলুকছৰ হাতত ভাৰতৰ শাসনভাৰ গতাই দি আলেকজেণ্ডাৰ পিছলৈ গ্ৰীচলৈ উভতি যায়। মৌৰ্যসকলৰ লগত গ্ৰীকসকলৰ সম্পৰ্ক যে
কেৱল সাম্ৰাজ্য বিস্তাৰতে সীমাবদ্ধ আছিল তেনে নহয়, দুয়ো দেশৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন হৈছিল। এই সম্পৰ্কই পিছলৈ সংস্কৃতিৰ পৰিৱেশ গঠনত সহায় কৰিছিল। ইয়াৰ উপৰি মৌৰ্যসকলে আৰু চেলুকছৰ লগতে পশ্চিমাঞ্চলৰ গ্ৰীক ৰাজ্যসমূহৰ লগতো কটকটীয়া আদান প্ৰদান আৰম্ভ কৰিছিল। উদাহৰণস্বৰূপে মেগাস্থিনিছ নামৰ এজন কটকী মৌৰ্য ৰাজসভালৈ প্ৰেৰণ কৰিছিল। মেগাস্থিনিছ কিছুদিন মগধৰ ৰাজধানী পটলিপুত্ৰত থাকিছিল। পিছত তেওঁ ভাৰত আহৰণ কৰা অভিজ্ঞতাবোৰৰ ইণ্ডিকা নামৰ এখন পুথিৰ জৰিয়তে লিপিবদ্ধ কৰিছিল। এই ইণ্ডিকা নামৰ গ্ৰন্থখনৰ পৰা সেই সময়ৰ ভাৰতৰ বিষয়ে বহুতো তথ্য লাভ কৰিব পাৰি। কুৱেশ্যন নম্বৰ 31, অশোকৰ জীৱনৰ প্ৰাৰম্ভিক কালছোৱাৰ বিষয়ে লিখা। উত্তৰ: বিন্দুসাৰৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ অশোক মৌৰ্য সিংহাসনত অধিষ্ঠিত হয়। অশোক আছিল মৌৰ্য বংশৰ শ্ৰেষ্ঠ ৰজা। অশোকৰ জীৱন প্ৰাৰম্ভিক কালছোৱাৰ বিষয়ে জানিবলৈ হ'লে বৌদ্ধ লিখনিবোৰৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। বৌদ্ধ প্ৰবাদ অনুসৰি বিন্দুসাৰৰ শাসনকালত অশোকক তক্ষশিলা আৰু উজ্জয়িনীৰ শাসনকৰ্তা হিচাপে নিযুক্ত কৰা হৈছিল। অৱশ্যে অশোকৰ সিংহাসনক লৈ বহুতো বিবাদ লক্ষ্য কৰা যায়। কাৰণ কিছুমান তথ্য মতে বিন্দুসাৰৰ মৃত্যুৰ পিছত সিংহাসনক লৈ অশোক আৰু ভায়েকসকলৰ মাজত বিবাদৰ সূত্ৰপাত ঘটিছিল। এনে অৱস্থাৰ ফলত সিংহাসন 4 বছৰ কাল শূন্য হৈ আছিল। আন এক তথ্য মতে এই 4 বছৰীয়া শূন্যকালৰ পিছতহে অশোকে সিংহাসন দখল কৰিবলৈ ছিল। অৱশ্যে এনেবোৰ কথাৰ মাজতো মত বিবাদ লক্ষ্য কৰা যায়। কুৱেশ্যন নম্বৰ 32, কলিংগ অভিযানে অশোকৰ জীৱনত কি প্ৰভাৱ পেলাইছিল? উত্তৰ: অশোকৰ শাসন কালৰ উল্লেখযোগ্য ঘটনা হ'ল খ্ৰীষ্টপূৰ্ব 260ত সংঘটিত হোৱা কলিংগ যুদ্ধ। কলিংগৰ প্ৰচুৰ সম্পদ আহৰণ কৰাটোৱেই কলিংগ যুদ্ধৰ মূল কাৰণ বুলি কোৱা হয়। উল্লেখযোগ্য যে এই যুদ্ধত হাজাৰ হাজাৰ মানুহৰ মৃত্যু ঘটিছিল। যুদ্ধক্ষেত্ৰ তেজেৰে ৰাঙলী হৈ পৰিছিল। এনে নৰহত্যাৰ বিভৎসা ৰূপে অশোকৰ মনত গভীৰ ৰেখাপাত কৰিছিল। ইয়াৰ বাবে তেওঁৰ মনত নানা অনুশোচনাৰ সৃষ্টি হৈছিল। এনে অনুশোচনাৰ ফলশ্ৰুতি হিচাপে অশোকে ভৱিষ্যতে যুদ্ধ নকৰোঁ বুলি প্ৰতিজ্ঞাবদ্ধ হৈছিল। এই ঘটনাৰ পিছত তেওঁ বৌদ্ধ ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈছিল। এই ঘটনাৰ প্ৰায় 2.5 বছৰ পিছত তেওঁ বৌদ্ধ ধৰ্মত শৰণ লৈছিল। তেওঁ যুদ্ধ বিজয়ৰ পৰিৱৰ্তে ধৰ্ম বিজয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল। এই ক্ষেত্ৰত অশোক সফল হৈছিল। কুৱেশ্যন নম্বৰ 33, অৰ্থশাস্ত্ৰৰ বিষয়ে চমু টোকা লিখা। উত্তৰ: চন্দ্ৰগুপ্ত মৌৰ্যৰ প্ৰধানমন্ত্ৰী কৌটিল্যই অৰ্থশাস্ত্ৰ নামৰ গ্ৰন্থখন সংস্কৃতত লিখিছিল। মৌৰ্য যুগৰ শাসন সংক্ৰান্ত বিষয় আদি সম্পৰ্কে কৌটিল্যৰ এই অৰ্থশাস্ত্ৰ নামৰ গ্ৰন্থখনৰ পৰা বহু তথ্য পোৱা যায়। অৱশ্যে এই গ্ৰন্থখন কৌটিল্য বা চাণক্যই ৰচনা কৰা অৰ্থশাস্ত্ৰ হয় নে নহয় তাত 2-এজন ইতিহাসবিদে সন্দেহ প্ৰকাশ কৰিছে। তথাপিও এই অৰ্থশাস্ত্ৰত যি ৰাষ্ট্ৰনীতি আৰু শাসন ব্যৱস্থাৰ বৰ্ণনা দিয়া হৈছে সিয়ে যে মৌৰ্য শাসন ব্যৱস্থা তাত কোনো মতানৈক্য নাই। সেইকাৰণে মৌৰ্য যুগৰ শাসন সম্বন্ধে জ্ঞান লাভ কৰিবলৈ হ'লে কৌটিল্যৰ অৰ্থশাস্ত্ৰৰ জ্ঞান অপৰিহাৰ্য। অৰ্থশাস্ত্ৰৰ মতে মৌৰ্য শাসন ব্যৱস্থাত ৰজাই ৰাজ্যৰ সৰ্বময়কৰ্তা আছিল। শাসন সংক্ৰান্ত বিষয়ত ৰজাই কাকো বিশ্বাস নকৰিছিল। মৰমৰ বন্ধু বান্ধৱীসকল, তোমালোকে যদি এইটো চেপ্টাৰৰ সকলোবোৰ ভেৰি শ্বৰ্ট আৰু লং কুৱেশ্যন এনচাৰৰ ভিডিঅ'বোৰ চাব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত সকলো ভিডিঅ'ৰ লিংক দিয়া আছে, তোমালোকে চাই ল'বা। আজিলৈ এইখিনিয়ে। আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এই ভিডিঅ'টো তোমাৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিয়া। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। ধন্যবাদ।